আৰু ইফালে আধ্যাত্মিক পৰিৱেশেৰে উদুলি হৈছে গোলাঘাটৰ দুলাখৰীয়া নামঘৰ তোৰণ উন্মোচন শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে আচলতে দক্ষিণপাট সত্ৰৰ এইদৰে তোৰণ উন্মোচন কৰিছে 1942 চনত প্ৰতিষ্ঠা কৰা নামঘৰটোৰ এখন অতি সুন্দৰ তোৰণ নিৰ্মাণ কৰা হৈছে বাৰ্ষিক পানী তোলা নামৰ দিনাই উন্মোচন কৰিছে নামঘৰৰ তোৰণ আমি দৃশ্যাংশ দেখুৱাই গৈছো সমস্ত জীৱৰ ভিতৰত মানৱক জীৱশ্ৰেষ্ঠ হিচাপে পৰিগণিত কৰা হৈছে কিয়নো অন্যবিলাকৰ আহাৰ নিদ্ৰা মৈথুন ভয় এই চাৰিটা কাৰ্যই থাকে কিন্তু মানুহৰ এই চাৰিটাৰ উপৰিও জ্ঞান আৰু বিজ্ঞান এই দুটা শক্তি থাকে জ্ঞানৰ দ্বাৰাই নিজে শাস্ত্ৰ আদি অধ্যয়ন কৰি বা গুৰুৰ গুৰিত কিবা এটা শিকি পেলাই তাক অনুভৱ কৰিব আৰু সেই জ্ঞানক যেতিয়া অনুভৱৰ দ্বাৰাই প্ৰমাণিত কৰা হয় তাক বিজ্ঞান বুলি কোৱা হয় এই জ্ঞান বিজ্ঞান